এখন গাঁৱতে ৰাজেনে এটা ঘৰ কিনিছিল আৰু সেই ঘৰটোৰ বাগিচাখনতে এজোপা ডাঙৰ গছ আছিল। আৰু এদিন ৰাজেন শুই আছিল আৰু তেতিয়াই সি চৰাই-চিৰিকটিবোৰে চিঞৰ-বাখৰ কৰাৰ শব্দ শুনা পালে আৰু তেতিয়াই সি তাৰ পত্নীক ক'লে, মিনু, মিনু, শুনিছানে বাৰু? সেই চৰাই-চিৰিকটিবোৰে কেনেকৈ ইমান চিঞৰ-বাখৰ কৰি আছে? সেই গছজোপাত কিমানবোৰ চৰাই-চিৰিকটি আছে একো ঠিক নাই। মই কালিলৈ সেই গছজোপাকেই কাটি পেলাম, তেতিয়া সকলোবোৰ সমস্যাই শেষ। ৰাজেনৰ কথা শুনি তাৰ পত্নীৰ বৰ খং উঠিল আৰু তেতিয়াই তাই ক'লে, এই মানুহজন বহুত অহংকাৰী। নিজৰ টোপনিৰ বাবে সেই গছজোপা কাটিবলৈ ওলাইছে। টোপনিৰ বাবে আৰু কি কি কৰিব পাৰে একো ঠিক নাই। তাৰ পাছত সিহঁত শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা ৰাজেনে কুঠাৰখন লৈ সেই গছজোপা কাটিবলৈ গ'ল আৰু সি যেতিয়াই গছজোপা কাটিবলৈ ধৰিলে তেতিয়াই গছজোপাৰ পৰা তেজ ওলাবলৈ ধৰিলে আৰু সেইবোৰ দেখি সি বহুত ভয় খালে আৰু তেতিয়াই সি মিনুক মাতিলে, মিনু, মিনু, সোনকালে এইফালে আহাচোন। চোৱাহি, এই গছজোপাৰ পৰা তেজ ওলাইছে। নিশ্চয় এই গছজোপাত কোনোবা মানুহ আছে, সেইবাবেহে তেজ ওলাইছে। মই এতিয়া কি কৰোঁ বাৰু? ৰাজেনৰ চিঞৰ শুনি মিনু বাহিৰলৈ ওলাই গ'ল আৰু সেই গছজোপাত তেজ দেখি তাই ক'লে, এই মানুহজনক কৈছিলোৱেই মই এই গছজোপা কাটিব নালাগে বুলি, কিন্তু মোৰ কথা নুশুনিলে। কৰিলে নহয় এতিয়া অমংগল। এই মানুহজনে টোপনিৰ কাৰণে কেতিয়াবা মোকো মাৰি পেলাব। ৰবাচোন ৰবা, গালি নাপাৰিবা। যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। এতিয়া মই কি কৰোঁ বাৰু, তুমিয়েই কোৱাচোন। কৰিবলৈ কিটো আছে? গছ কটা বন্ধ কৰি চুপচাপ ভিতৰলৈ ব'লক আৰু এই গছজোপা কটাৰ কথা কেতিয়াও নাভাবিব আৰু জানে নহয় গছ কটা যে অপৰাধ। তাৰ পাছত দুয়োজন ভিতৰলৈ গুচি গ'ল আৰু পিছদিনা ৰাতিপুৱা ৰাজেনৰ দুটা সুৰশালীয়ে সিহঁতৰ দুয়োজনী পত্নীকে লৈ ৰাজেনৰ ঘৰলৈ আহিল আৰু ৰাজুৱে ক'লে, আৰে বাহ ভিনদেউ, ইমান ধুনীয়া ঘৰ কিনিলে আৰু আমাক খানা খুৱাব লাগে বুলি হ'বলা চুপচাপ ভিতৰতে সোমাই আছে। ইমান পইচা ক'ত পালে হা? আমাকো ক'বচোন। ইমান সোনকালে আপুনি কেনেকৈ ধনী হ'ল? আমিও তেতিয়া সেইটো উপায় কৰিম। আমাক কিন্তু এতিয়া খানা খুৱাব লাগিব দেই ভিনদেউ। ক'ৰ পৰা পালা মানে পইচা? তোমালোকে কি ক'ব বিচাৰিছা? এয়া মোৰ কষ্টৰ পইচা। তোমালোকেও কষ্ট কৰি উপাৰ্জন কৰা, তেতিয়াও তোমালোকে এনেকুৱা এটা ঘৰ বনাব পাৰিবা। আৰু এটা কথা, তোমালোক যদি মোৰ সুৰশালী নহলাহেঁতেন তেতিয়াহ'লে মই তোমালোকক এই ঘৰটোৰ চকীদাৰ ৰাখিলোহেঁতেন। ভিনদেউ, মই দেখোন একোৱেই কোৱা নাই। আপুনি দুয়োজনৰে কথা ক'লে যে কিয়? মোক কিন্তু এনেই নুদুষিব দেই। নাই ৰাকেশ, মই তোমাক একো কোৱা নাই। তুমি এনেই ভুল নুবুজিবা। তোমাৰ গাত একো দুখ নাই। তোমাকনো কি বুলি দুখিম। কিন্তু তুমি যে এই লোভিয়াটোৰ ভায়েক। তেতিয়াই তালৈ মিনু আহিল। এই মানুহজনে মোৰ পৰিয়ালটোক হাঁহিবলৈ নেৰিলে। তেওঁৰ পৰিয়ালটো যেনিবা কোটিপতিহে। ঐ তহঁতে ভিতৰতে বহিবি ব'ল। এওঁৰ লগত কথা পাতি থাকিলে তহঁতে এইবোৰ কথাকেই শুনি থাকিব লাগিব। মিনুৱে কোৱাৰ বাবে সেইদিনা দুয়োটা ভায়েকে ৰাতি থাকিলে আৰু ৰাতি যেতিয়া সকলোবোৰ শুই আছিল তেতিয়াই ৰাজেনে টোপনিতে ভুৰভুৰাই আছিল আৰু সেই শব্দবোৰ শুনি মিনু থতমত খাই উঠি গ'ল আৰু তেতিয়াই তাই দেখিলে ৰাজেন বতাহত উৰি আছে আৰু সেইবোৰ দেখি মিনুৱে বহুত ভয় খালে। ৰাজু, ৰাকেশ, সোনকালে এইফালে আহচোন। চাহি, তহঁতৰ ভিনদেউ ওপৰত উৰি আছে। মিনুৰ মাত শুনি ৰাকেশে ক'লে, বায়ে এইবোৰ কি কৈ আছে? ভিনদেউ ওপৰত উৰি আছে? তেওঁ কিবা ৰকেট নেকি? ভিনদেউৰ লগতে আজিকালি বায়েও খাবলৈ ল'লে হ'বলা। তাৰ পাছত সিহঁত মিনুৰ ৰুমলৈ গ'ল আৰু সিহঁতে ভিনীহিয়েকক ওপৰত উৰি থকা দেখি আচৰিত হৈ গ'ল। আৰে বাপৰে, সঁচাকৈয়ে দেখোন ভিনদেউ বতাহত উৰি আছে। তেওঁ উৰি উৰি কৰবালৈ গুচি যোৱাৰ আগতেই আমি তেওঁক ধৰি বান্ধি থব লাগিব। তাৰ পাছত ৰাকেশ আৰু ৰাজুৱে ৰাজেনক ধৰি বিচনাৰ সৈতে বান্ধি থলে আৰু তেতিয়াই ৰাজেনৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে আৰু তেতিয়াই তালৈ ৰাকেশৰ পত্নী আহিলে আৰু ক'লে, হেৰা শুনিছা? সোনকালে ইফালে আহাচোন। চোৱাহি, ৰশ্মিও ওপৰত উৰি আছে। কবিতাৰ কথা শুনি সকলোবোৰ ৰশ্মিৰ ৰুমলৈ গ'ল আৰু দেখিলে ৰশ্মিও ওপৰত উৰি আছে আৰু তেতিয়াই সকলোৱে মিলি ৰশ্মিক ধৰি বান্ধি থলে আৰু সেই সকলোবোৰ দেখি মিনুৱে ক'লে,
এইবোৰ আচলতে কি হৈ আছে মই একোৱেই ধৰিব পৰা নাই। ৰাকেশ, তই সোনকালে ডক্তৰক মাত। ৰাকেশে ডক্তৰক মাতিবলৈ যাওঁতেই কবিতায়ে ক'লে, ডক্তৰ মাতি একো লাভ নাই বা, মোৰ মনে কৈছে এয়া ভূত প্ৰেতৰ কাম, এওঁলোকৰ গাত বেয়া ছায়া পৰিছে। কবিতাৰ কথা শুনি ৰাজুৱে ক'লে, ভূত প্ৰেত এনেকুৱা যদি হৈছে তেতিয়াহ'লে আমি সোনকালে ত্ৰান্তিক এজনক মতাটো ভাল হ'ব। এওঁলোক এনেকৈ থাকিলে এওঁলোক দুয়োজন মৰি থাকিব। খুলি দে মোক, খুলি দে, নহ'লে কিন্তু মই সকলোকে মাৰি পেলাম। হে ভগৱান, কি হ'ব এতিয়া? মই এটা কথা কওঁ, আমাৰ গাঁৱত এজন ত্ৰান্তিক বাবা আছে। আপোনালোকে যদি বিচাৰে মই সেই ত্ৰান্তিক বাবাজনক ইয়ালৈ মাতি আনো, তেওঁ এইবোৰ চাই ক'ব পাৰিব ইয়াত কি হৈছে। তাৰ পাছত কবিতা লগে লগেই তাৰ পৰা তাইৰ গাঁৱলৈ গ'ল আৰু সেই ত্ৰান্তিক বাবাজনক লগ কৰি তাই সকলোবোৰ কথা ক'লে। তই যিবোৰ কথা কলি সেইবোৰৰ পৰা মোৰ অনুমান হৈছে তাতে কিবা বেয়া ছায়া পৰিছে। আমি অতি সোনকালেই তালৈ যোৱাটো ভাল হ'ব, নহ'লে কিন্তু তাতে কিবা বিপদ হ'ব পাৰে। এনেকৈ নক'ব বাবা, আপুনি সোনকালে তালৈ ব'লক আৰু তেওঁলোকক বচাওক। কবিতায়ে ত্ৰান্তিকজনক লৈ ৰাজেনৰ ঘৰলৈ গ'ল আৰু ৰাজেনৰ ঘৰ পাই ত্ৰান্তিকজনে সিহঁত দুয়োজনকে দেখি ক'লে, ইহঁত দুয়োজনৰে গাত বেয়া আত্মাৰ ছায়া পৰিছে। আমি তাক মাতি সুধিব লাগিব সি কিয় ইহঁত দুয়োটাৰে শৰীৰ দুটা বন্দী কৰিব বিচাৰিছে। বাবা, আপুনি যি কৰে কৰক, মাত্ৰ এওঁলোক দুয়োজনকে বচাওক। তাৰ পাছত ত্ৰান্তিকজনে তলত বহি মন্ত্ৰ মাতিবলৈ ধৰিলে আৰু তেতিয়াই সিহঁত দুয়োজনে চকু মেলিলে আৰু ক'লে, ত্ৰান্তিক, তই আমাক একো কৰিব নোৱাৰ। আমি ইহঁত দুয়োটাৰে শৰীৰত সোমাই আছো। আমি ইহঁতক মাৰিহে ইহঁতৰ শৰীৰ এৰিম। আমি বহুত দিনৰ পৰা বন্দী হৈ আছিলো, আজি মুকলি হলো। আমাৰ বৰ ভোক লাগিছে, আমাক খুলি দেচোন, তাৰ পাছত তহঁতক খাই লওঁ। ইহঁত দুয়োজনী চুৰেল বহুত শক্তিশালী, মই ইহঁতক একো কৰিব নোৱাৰো। চুৰেল দুজনীয়ে চাগে ইহঁত দুয়োজনকে মাৰিহে এৰিব। সেই গছজোপা কটা দিনৰে পৰা এইবোৰ হৈছে। সেই গছজোপাত তেজ ওলোৱা দিনায়ে মই গম পাইছিলো নিশ্চয় কিবা এটা গণ্ডগোল আছে। গছৰ পৰা তেজ ওলাইছে, সেই গছজোপা ক'ত আছে? মোক তালৈ লৈ ব'লক। মিনুৱে ত্ৰান্তিকজনক সেই গছজোপাৰ ওচৰলৈ লৈ গ'ল আৰু ক'লে, বাবা, সেইদিনা মানুহজনে এইজোপা গছ কাটিছিল আৰু গছজোপা কটাৰ লগে লগেই গছজোপাৰ পৰা তেজ ওলাইছিল। নাজানো আৰু এইবোৰ কি হৈ আছে। তাৰ পাছত ত্ৰান্তিকজনে কুঠাৰখন লৈ গছজোপাত ঘপিয়াবলৈ ধৰিলে আৰু তেতিয়াই গছজোপাৰ পৰা তেজ ওলাই আহিল আৰু সেইবোৰ দেখি ত্ৰান্তিকজনে ক'লে, এই গছজোপাত দুজনী যজা চুৰেল আছিল। সেই চুৰেল দুজনীয়ে ৰাজেন আৰু ৰশ্মিৰ শৰীৰ দুটা বন্দী কৰি থৈছে। আমি অতি সোনকালেই এই গছজোপা জ্বলাই দিব লাগিব। কথাটো শুনি ৰাজু আৰু ৰাকেশে কেৰাচিন তেল আনিবলৈ গ'ল আৰু তেতিয়াই দুয়োজনী চুৰেল তালৈ আহিল। তই আমাক একো কৰিব নোৱাৰ ত্ৰান্তিক, আমি এতিয়া তহঁত চবকে মাৰি পেলাম। এইজোপা আমাৰ ঘৰ হয়। ত্ৰান্তিক বাবা, এইবোৰ কি হৈছে? আপুনি আমাক বচাওক আৰু এই চুৰেল দুজনীক যি কৰে কৰক। মিনু আৰু কবিতায়ে ভয় খোৱাৰ বাবে ত্ৰান্তিকজনে এডাল লাঠি লৈ দুয়োজনী চুৰেলকে মাৰিবলৈ ধৰিলে আৰু তেতিয়াই সিহঁতৰ বহুত খং উঠিল। ঐ, এবাৰ কথা ক'লে তই বুজি নাপাৱ নেকি? তাৰ মানে তোৰ প্ৰথমেই মৰিবলৈ মন গৈছে ন? কিন্তু তেতিয়াই ৰাজু আৰু ৰাকেশে গছজোপা জ্বলাই দিলে। গছজোপা জ্বলাৰ লগে লগে দুয়োজনী চুৰেল জ্বলিবলৈ ধৰিলে। ঐ, তহঁতে এইবোৰ কি কৰিছ হা? সোনকালে জুই নুমুৱা, গছজোপা জ্বলাৰ লগে লগেই আমিও জ্বলিবলৈ ধৰিছো। কিছু সময়ৰ পাছতে দুয়োজনী চুৰেল জ্বলি ভস্ম হৈ গ'ল আৰু তেতিয়াই ৰাজেন আৰু ৰশ্মিও ঠিক হৈ গ'ল। মোৰ কি হৈছিলনো মিনু? আৰু সকলোবোৰ মানুহ যে বাহিৰত ৰৈ আছে কিয়? মোৰ কথা নুশুনাৰ ফল এয়া। যিটো নকৰিবলৈ কওঁ সেইটো কৰিহে এৰিব। আজি অলপৰ কাৰণেহে বাচিলে আপুনি। আজিৰে পৰা তোমাৰ কথা শুনিম মিনু, মোক আৰু গালি পাৰি নাথাকিবা তুমি।